আহকচোন আজি মোৰ অতি প্ৰিয় খাদ্য খৰিচা আৰু মাছৰ জোল বনাওঁ। নমস্কাৰ, এমএড কিটচেনলৈ আপোনালোকক স্বাগতম। লকডাউনৰ সময়ত মাছ খাব মন গ'ল, সেয়ে ঘৰৰ পুখুৰী মাছ এটা ধৰি আনিলোঁ। এতিয়া মই মাছখিনি নিমখ হালধি সানি অলপ সময় ৰাখিলোঁ। এয়া মই এতিয়া কেৰাহীত তেল দি অকণমান নিমখ দি দিছোঁ যাতে মাছখিনি ফুটি নাযায়। এতিয়া মই এক পিচ মাছ তেলত দিছোঁ। এই মাছখিনি উতলিবলৈ আৰম্ভ কৰিছে। তেলটো কমাই হ'লে ভাল, আচলতে খৰিচা আঞ্জাত তেলটো অকণমান কম হ'লেই ভাল হয়। মাছটো মই এতিয়া ফ্ৰাই কৰি আছোঁ। পুখুৰীয়ে মাছ যে জীয়া মাছ আনি বনালোঁ, সেইকাৰণে অলপ কালাৰটো ভাল আহিছে, গোন্ধও ভাল আহিছে। মই ল' ফ্লেমত দি লাহে লাহে মাছখিনি লৰাই আছোঁ যাতে ভাগিও নাযায় আৰু ধুনীয়াকৈ ফ্ৰাইও হয়, কালাৰো ভাল হয়। চব কাষতে মই এখন কেৰাহীত মাছৰ কণী আৰু তেলখিনি ভাজি আছোঁ। এতিয়া মোৰ মাছখিনি প্ৰায় ভজা হৈ গৈছে, লাহে লাহে লৰাই কাঢ়ি দিম। এতিয়া মোৰ মাছখিনি ভজা হৈ গৈছে, এপিচ এপিচকৈ এতিয়া মই বেলেগ এখন প্লেটত মাছখিনি উঠাই দিছোঁ। এয়া চাওকচোন কি সুন্দৰ কালাৰ আহিছে। মাছখিনি ঘৰুৱা মাছ যে, জীয়া মাছৰ কাৰণে বেছি ধুনীয়া গোন্ধ এটাও আহি আছে। এতিয়া মই মাছখিনি কঢ়া তেলতে মিঠি গুটি কেইটামান দি দিলোঁ। এয়া মই যোৱা বছৰত থৈ দিয়া খৰিচাত পুৰণা হ'লে কিন্তু গোন্ধটো বৰ ধুনীয়া হয়, টেষ্টটো ভাল হয়। মোৰ বৰ প্ৰিয় এই খাদ্য। কেৰাহী তেলখিনি পকি গৈছে আৰু মিঠি গুটিবিলাক ক'লা হৈছে। তেলটো বেছি হ'লে টেষ্টটো বৰকৈ নুঠে, তেলটো কম হ'ব লাগে ইয়াত। মই ইয়াতে এটা পকা জলকীয়া ফালি পেলাই দি দিছোঁ। মই খৰিচাখিনি এতিয়া দি দিছোঁ। খৰিচাত মই আগতে জলকীয়া দি ৰাখি থৈছিলোঁ কাৰণে জ্বলাটো কমাই দিছোঁ, আপোনালোকৰ ৰুচিমতে জ্বলা দি দিব পাৰে। এতিয়া বতৰ আহিছেহে, কিন্তু মই যোৱা বছৰ ৰাখি থোৱা খৰিচাৰ কাৰণে এতিয়া মই বনাই খাব মন গ'লতেই বনাইছোঁ। পুৰণা খৰিচা আকৌ সংৰক্ষণ কৰি ৰাখিব নাজানিলে ক'লা পৰি যায়। এতিয়া মই ইয়াতে নিমখ দি লৰাই দিছোঁ। এয়া মই হালধি দিলোঁ। এতিয়া বেছি সময় লৰাই থাকিব নালাগে, নহ'লে ইয়াত টেষ্টটো কমি যাব, ভাজিবও নালাগে বেছি দেৰি। এতিয়া খৰিচাখিনি গোন্ধ ধুনীয়াকৈ আহি গৈছে। এতিয়া মই ইয়াতে ভজা মাছখিনি এপিচ এপিচকৈ দি গৈছোঁ। এতিয়া মাছখিনি দিওঁতে সাৱধানে দিব লাগে যাতে ভাগি নাযায়। এনেদৰে মাছখিনি দি লাহে লাহে খৰিচাখিনি সোমোৱাকৈ অলপ অলপকৈ লৰাই দিব লাগে। ইয়াতে মই নিজৰ জোখমতে পানী দিছোঁ। এতিয়া মিডিয়াম ফ্লেমত 2 মিনিটমান উতলালে খাব পৰা জোখত হৈ যাব। ইতিমধ্যে মোৰ মাছৰ জোলখিনি সম্পূৰ্ণৰূপে হৈ গৈছে। এনেদৰে খৰিচাৰ জোল বনাই খাই বহুত ভাল লাগে। আপোনালোকে কেনে পায় মোক কমেণ্ট কৰি প্লিজ জনাব। অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰিব।